টাইটেল কি আপোনাৰ? মুছলিম ছোৱালী আপুনি? মুছলমান ছোৱালী? হয়। খিলঞ্জীয়া বংগা বুলি এটা ভাগি আহিছে, বাংলাদেশৰ পৰা আহিছে। নাম কি? হাসিনা। অথনি বা বেলেগ নাম কি কৈছিলি? অনুবুলি কিয় কৈছিলি? কোনে শিকাইছে? কবলৈ কোনে শিকাইছিলে? কবলৈ কোনে শিকাইছিলে? কবলৈ কোনে শিকাইছিলে নামটো অনুবুলি? অনুবুলি কিয় কৈছিলে? ভাগি কথা কিয় কৈ আছিলি? কিয় ভাগি কৈ আছিলি তহঁতে? আহিছিলো তো সন্দেহযুক্ত নাগৰিক হিচাপে 3জন ব্যক্তিক দেখা পালো, 2জন ব্যক্তি পুৰুষ আৰু এগৰাকী মহিলা। তো তেওঁলোকক যেতিয়া আমি সোধপোছ কৰিলো যে আপোনালোকে ক'ৰ পৰা কি আহিছে, তেওঁলোকে সম্পূৰ্ণ তথ্য মানে আমাক ক'ব পৰা নাই। তেওঁলোকে অসমীয়া শব্দ ভাষাত একো উত্তৰ দিব পৰা নাই। তাৰপিছত মানে আমি কাষত থকা মানুহজনক সুধিলো যে আপুনি ক'ৰ পৰা আহিছে, আপুনি কোন হয় তেওঁলোকৰ? যিজনে লিড লৈ আহিছিলে তেওঁ কৈছে যে তেওঁ উত্তৰাখণ্ডৰ পৰা আহিছে। তো উত্তৰাখণ্ডৰ পৰা আমাৰ অসমলৈ কেনেকৈ আহিলে? তো অহাটো ডাঙৰ কথা নহয়, আহিছে, সকলো আহিব পাৰে হা। তো তেওঁক সোধাৰ পাছত তেওঁ ক'লে যে উত্তৰাখণ্ডৰ এগৰাকী মহিলাজনীয়ে কয় বোলে আমি কোচবিহাৰৰ পৰা আহিছোঁ। তেতিয়া আমাৰ এটা ডাউট হৈ গ'ল। ডাউট হোৱাৰ লগে লগে আমি গোটেইকেইজন বিলাসীত সেনা অসমৰ যিখন আমাৰ কলিয়াবৰত সৈনিকসকল আছে তেওঁলোকক গোট খুৱাই মাতি মেলি আমি আলোচনাটো কৰি লগে লগে তেওঁক সুধিলোঁ যে আপুনি কোন হয়? মহিলাগৰাকীক সুধিলোঁ। তেওঁ কৈছে যে তেওঁ হিন্দু ছোৱালী। হিন্দু ছোৱালী বুলি কোৱাৰ লগে লগে আমি ইজনকো সুধিলোঁ। হিন্দু ছোৱালী তেওঁৰ নাম সোধাৰ লগে লগে তেওঁ নাম এটা আমাক কৈছে, কিন্তু তেওঁৰ নামটো ভাবি যেতিয়া কৈছে, ভাবি কোৱাৰ লগতে আমাৰ সন্দেহ হৈ গ'ল। তেওঁ সন্দেহ হোৱাৰ লগে লগে তেওঁলোকক যেতিয়া আমি মানে জেৰা কৰি সুধিলোঁ, কথাখিনি গুৰুত্বভাৱে সোধাৰ পাছত তেওঁলোকে ক'লে যে তেওঁ অসমলৈ আহিছে। তেওঁ কৈছোঁ আপুনি সেন্দুৰ কিয় লৈছে, মংগলসূত্ৰ কিয় লৈছে, অসমীয়া মানুহ হয়নে নহয়? তেতিয়া তেওঁ কৈছে যে মই অসমীয়া নহয়, বংগমূলীয় মুছলমান। তো বংগমূলীয় মুছলমানক তেওঁ আমাৰ অসমলৈ কোনটো সাহসত কেইজনমান ব্যক্তিয়ে বোলে তেওঁলোকক সেন্দুৰ লৈ আহিব দিছে। কৈছে যে আপোনালোকে সেন্দুৰ লৈ যাওক, মংগলসূত্ৰ পিন্ধি যাওক, তেতিয়া অসমত আপোনাৰ কোনো একো কৰিব নোৱাৰে। তো তেনেকুৱা ধৰণৰ মন্তব্য প্ৰেৰণ কৰি যিজনে ইয়াক তেওঁলোকক পঠাইছে, আমাৰ এইটোৱে অসম চৰকাৰৰ ওচৰত, অসম প্ৰশাসনৰ ওচৰত এইটোৱে আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ তেওঁলোকক, যিসকলক যোৱাকালি ৰাতি অসম প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকক ৰাখিছে, তেওঁলোকক সোধপোছ কৰক। যিসকলে তেওঁক পঠাইছে ইয়ালৈ তেওঁলোকৰ ওপৰত উচিত তদন্ত লওক। আজি অসমখনত তেওঁলোকে দুৰ্নীতিগ্ৰস্ত হিচাপে বংগমূলীয় যিসকল গেদা আছে তেওঁলোকে ইয়াত আহিছে, অসমত আহি পেলাই অসমৰ কিছুমান ঠাইত বাহিৰত